আপোনাক কাহানিও কোনো নুহুদা প্ৰশ্ন এটা আজি মই সুধিব বিচাৰিছোঁ। ভাৰতবৰ্ষত বাৰু বৰ্তমান কিমান ভগৱান আছে? চৰকাৰৰ হাতত জনসংখ্যাৰ বহু তথ্য থাকে, জীৱ-জন্তুৰ তথ্য আছে, কোনখন অৰণ্যত কিমান বাঘ আছে, গৰু ছাগলীৰ সংখ্যা কিমান, সেই পৰ্যন্ত তথ্য আজিৰ আধুনিক যুগত চৰকাৰৰ হাতত মজুত থাকে। কিন্তু ভগৱানৰ বেলিকা সেই তথ্য নিশ্চিতভাৱে চৰকাৰৰ হাতত নাই বা আপোনাৰ হাততো নাই, নোহোৱাৰে কথা। কাৰণ ভগৱান বা দেৱতাৰ সংখ্যা গণনা নতুনকৈ হোৱা নাই। নতুনকৈ মানে ক'ব বিচৰা হৈছে যে শংকৰদেৱৰ আগৰ কালৰ পৰা, অৰ্থাৎ শংকৰদেৱৰ সময়ৰ পৰা যিমান ভগৱানৰ কথা আমি জানো, সেইসমূহ ভগৱানেই আজিৰ তাৰিখলৈকে ভগৱান বুলি আমি পাওঁ। অৰ্থাৎ ভগৱান বা দেৱতাৰ সংখ্যা গণনাৰ বাবে এটা জৰীপ হোৱাৰ প্ৰয়োজন আছে। শুনিবলৈ অদ্ভুত লাগিব পাৰে, কিন্তু এই জৰীপৰ প্ৰয়োজন আছে। খ্ৰীষ্টান, ইছলাম বা ইহুদীসকলৰ ক্ষেত্ৰত বিশেষ অসুবিধা নাই। তেওঁলোকৰ ভগৱান সীমিত। অসুবিধাটো আহি পৰে আমাৰ হিন্দু ধৰ্মৰ ক্ষেত্ৰত। কিয়? এই কিয়টোৰ সুন্দৰ এটা ব্যাখ্যা আগবঢ়াইছিল পণ্ডিত ডক্টৰ শিৱনাথ বৰ্মনে। ডক্টৰ বৰ্মনে তেখেতৰ এটা লেখা হিন্দুইজিম এণ্ড দ্য হিন্দু কালচাৰ অফ আছামত হিন্দু ধৰ্ম অন্য ধৰ্মৰ যে তুলনা নহয় তাৰ যুক্তি আগবঢ়াইছিল। আৰু সেই যুক্তিত তেওঁ কৈছিল যে হিন্দু ধৰ্মত কোনো নিৰ্দিষ্ট কেন্দ্ৰীয় নিয়ন্ত্ৰক নাথাকে। যিদৰে খ্ৰীষ্টানসকলৰ পোপ থাকে, ইছলামত ইমাম থাকে, তেওঁলোকে যি কয় সেয়াই হয়। বাইবেল, কোৰাণৰ দৰে কেৱল এখনকৈ ধৰ্মগ্ৰন্থক হিন্দু ধৰ্মত মান্যতা দিয়া নহয়। অৰ্থাৎ হিন্দু ধৰ্মত তেনেকুৱা গ্ৰন্থ বহু আছে, গীতা আছে, ৰামায়ণ আছে, মহাভাৰত আছে, বেদ, উপনিষদ বহু আছে। খ্ৰীষ্টানসকলৰ বাবে ৰোম আৰু ইছলামৰ বাবে মক্কা সৰ্বোচ্চ পবিত্ৰ স্থান। কিন্তু হিন্দুসকলৰ ক্ষেত্ৰত আপোনালোকে ক'ব নোৱাৰে যে অমুক ঠাইখনে সৰ্বোচ্চ পবিত্ৰ স্থান বুলি। আপুনি হিন্দুৰ বাবে মথুৰাৰ পৰা কামাখ্যালৈ শ শ পবিত্ৰ স্থান সিঁচৰিত হৈ আছে। কোনো নিৰ্দিষ্ট ধৰ্মগুৰুৰ নিৰ্দেশত নিয়ন্ত্ৰণ নহয় হিন্দু ধৰ্ম। গতিকে হিন্দু ধৰ্মৰে অন্য ধৰ্মক আপুনি জুখিব নোৱাৰে। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে সমাজত যেতিয়া ব্যভিচাৰ হয়, ভগৱান পৃথিৱীত নতুনকৈ জন্ম হয়, সমাজ নিয়ন্ত্ৰণ কৰে। এনেকৈ হয়তো ভগৱানৰ দশ অৱতাৰৰ উদ্ভৱ হৈছিল। আৰু সেই যে নতুনকৈ জন্ম হোৱাৰ ধাৰণাটো ভগৱানৰ জন্ম, সেই ধাৰণাক লৈ এতিয়া আমাৰ দেশত স্বয়ম্ভু ভগৱানেৰে ভৰি পৰিছে। আৰু সেই স্বয়ম্ভু ভগৱানৰ গণনা হোৱা নাই। তেওঁলোকৰ ভক্ত দেশে বিদেশে বিদ্যমান। তেওঁলোকৰ ভক্ত ৰাজনীতিবিদ, চিনেমাৰ ষ্টাৰ, বিভিন্নসকল তেওঁলোকৰ ভক্ত। সাধাৰণ জনগণতো কথাই ক'ব নালাগে। এনে স্বয়ম্ভু ভগৱানৰ নামত প্ৰাণ ত্যাগ কৰিবলৈ ভক্তৰ অভাৱ নাই। সেয়ে সেইসকলক ভগৱান নহয় বুলি ক'বলৈ মহা কোনো নকৰে। কাৰণ তেনেকুৱা কোনো ভক্তই কেতিয়াবা যদি তেওঁলোকৰ গুৰুৰ প্ৰতি কোনোবাই সন্দেহৰ আঙুলি টোৱায় বা যদি প্ৰশ্ন কৰে যে এখেতসকল ভগৱান নহয়, তেতিয়াহ'লে তেনে ভক্তই আপোনাৰ চিহ্নমুণ্ড হাতত ল'ব পাৰে। আমাৰ সমাজত এনে কিছুমান ভগৱান আছে যিসকল উত্তৰাধিকাৰী সূত্ৰে ভগৱান হয়। অৰ্থাৎ বাপেক যদি ভগৱান আছিল, তেনেহ'লে বাপেকৰ মৃত্যুৰ পিছত পুত্ৰ ভগৱান হয়। পুত্ৰৰ হয়তো মৃত্যুৰ পিছত নাতিনীকো ভগৱান হ'ব। এই প্ৰথা আমাৰ চলি আছে। আমাৰ ৰাজ্যতো তেনে প্ৰভু আছে। কিন্তু ডাঙৰ কথাটো হৈছে যে এনেকৈ সদায় জন্ম হৈ থকা ভগৱানসকলৰ নিৰ্দিষ্ট তালিকা এখন পাবলৈ নাই। আমাৰ হাতত আজি সেই তালিকাখন নাই। দেশত কিমান ডাক্তৰ আছে, কিমান ইঞ্জিনিয়াৰ আছে, কিমান চাকৰি আছে, সেই কথা যদি আপুনি চৰকাৰক সোধে, লগে লগে বা গুগল যদি চাৰ্চ কৰে আপুনি লগে লগে সেই তথ্য পাব। কিন্তু পূৰ্বৰ ভগৱানৰ সৈতে নতুনকৈ কিমান ভগৱানৰ জন্ম হ'ল, সেই তথ্য কাৰো হাতত নাই। আমাৰ বিবেচনা যদি নতুনকৈ ভগৱানৰ গণনা হয়, নিশ্চিতভাৱে আমি যিসকলক বহু আগৰ পৰা শংকৰদেৱৰ সময়ৰ পৰাই পূজা কৰি আহিছিলোঁ, তাতকৈ কেইবাগুণ ভগৱান নতুনকৈ অন্তৰ্ভুক্ত হ'ব। এতিয়া ক্ৰিকেটৰ ভগৱান আছে, ফুটবলৰ ভগৱান আছে, সংগীতৰ ভগৱান আছে, ৰাজনীতিৰ ভগৱানৰ কথাটো নক'লোৱে যেনিবা। প্ৰতিটো দলৰ একোজন ৰাজনীতিৰ ভগৱানো আছে। ক'ৰবাত হেনো অমিতাভ বচ্চনৰ মন্দিৰ বনোৱা পূজা কৰা হয়। গতিকে কোনো ব্যক্তি বিশেষৰ ভক্তিক মান্যতা দি সেইসকলৰ পূজ্যজনক ভগৱান স্বীকৃতি দিয়া উচিত। ভগৱানৰ এনে গণনাত ডিজি নামৰ এটা বিশেষ ব্যৱস্থা থাকিব লাগে। যেনেকৈ মানুহৰ ক্ষেত্ৰত ডি ভোটাৰ থাকে, অৰ্থাৎ ডাউটফুল ভোটাৰ থাকে, সন্দেহযুক্ত নাগৰিক থাকে, একেদৰে ডাউটফুল ভগৱান বিভিন্ন অপৰাধৰ যিসকল বিচাৰাধীন হৈ আছে, কাৰাগাৰত আছে, যেনে ধৰক ধৰ্ষণ, হত্যা আদি কৰি বিচাৰাধীন হৈছে, তেখেতসকলক এই ডিজিত অন্তৰ্ভুক্ত কৰিব লাগে, ডাউটফুল গডত তালিকাভুক্ত কৰিব লাগে। শংকৰদেৱৰ পিছৰ সময়ছোৱাত বহু ভগৱানৰ জন্ম হ'ল, চিনেমা, ক্ৰিকেট, ৰাজনীতি আদি বিভিন্ন ক্ষেত্ৰত। সেয়ে সময়ৰ আহ্বান নতুনকৈ এখন ভগৱানৰ তালিকা হওক, এটা নতুন চেঞ্চাছ হওক। ভক্তৰ মনত দুখ নিদিয়াকৈ চিনেমাৰ ভগৱান অমিতাভ বচ্চন, ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ আদি বিভিন্ন ক্ষেত্ৰত যিসমূহ ভগৱানৰ সৃষ্টি হৈছে, সেই ভগৱানসমূহ তালিকাভুক্ত হওক। ডিজি অৰ্থাৎ ডাউটফুল গডৰ তালিকাও ৰাখিব লাগিব। যেতিয়ালৈকে আদালতত তেওঁলোকৰ পক্ষত ৰায়দান নিদিয়ে,
তেতিয়ালৈকে তেওঁলোকক ডিজি অৰ্থাৎ ডাউটফুল গডৰ তালিকাত ৰাখিব লাগে। এই ডাউটফুল গডত হয়তো পৰিব পাৰে আশাৰাম বাপু বা ৰাম ৰহিম জাতীয় যিসকল ভগৱান আছে, আজিৰ তাৰিখৰ ভগৱান আছে, তেওঁলোকক এই ডিজি গ্ৰুপত ৰাখিব লাগে যেতিয়ালৈকে আদালতে তেওঁলোকৰ পক্ষত ৰায়দান নিদিয়ে। আজিৰ যুগত এইসকল ভগৱান নহয় বুলি আপুনি ক'ব নোৱাৰে, কাৰণ তেওঁলোকৰ নিশ্চয় কিছু ঐশ্বৰিক শক্তি আছে। নহ'লেনো ৰাজনীতিৰ মহাতাৰকাকে আদি কৰি সাধাৰণ জনতালৈ কোটি কোটি লোক তেওঁলোকৰ ভক্ত হয়নে? মুঠৰ পথ কাৰো বিশ্বাসত আঘাত নিদিয়াকৈ ভগৱানৰ গণনা এখন হ'ব লাগে। নতুন ভগৱানৰ এখন তালিকা এতিয়া সময়ৰ আহ্বান। ধন্যবাদ।